প্ৰয়োজন কি তো আমাৰ কথাটো আছিল যে আমি সংগঠনটো কোনো বেলেগ সংগঠনৰ লগত যুদ্ধ কৰিবলৈ কাৰণে আমি সংগঠন খোলা নাই আমাৰ সংগঠনৰ উদ্দেশ্য এটা আছিল যে যেহেতু আমাৰ লগত যিখিনি অন্যায় হৈ আছে যেহেতু আমি যিখিনি অধিকাৰ আমি পাবলগীয়া আছিল যিখিনি অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আছো আমাৰ যি মান সন্মান কোনোবা একাংশ দালালে কিছুমানে দালাল নেতা কিছুমানে যেহেতু হানি কৰি আছে যত আমাৰ বাংলাদেশী বিভিন্ন কথাৰে আমাক তুচ্ছ তাচ্ছিল্য কৰি আছে তেখেতসকলক প্ৰত্যুত্তৰ তেখেতসকলৰ ভাষাত দিবৰ কাৰণে আমি এই সংগঠনটো আৰম্ভ কৰিছো আমি বিভিন্ন ক্ষেত্ৰৰ কাৰণে এই সংগঠনটো আৰম্ভ কৰিছো কিন্তু এই সংগঠনটোৱে কোনো জাতি ধৰ্ম ভাষাৰ লগত যুদ্ধ কৰিবৰ কাৰণে সংগঠনটো নহয় এই সংগঠনটো আৰম্ভ কৰিছো যে ভৱিষ্যত কাললৈ এনেকুৱা এটা মজবুত আমি এখন হাত বনিবৰ কাৰণে যোনটো অন্তত আমাক কোনোবাই তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে 100 বাৰ নহয় 1000 বাৰ চিন্তা কৰে তাৰ কাৰণে আমি এই সংগঠনটো জন্ম দিছো আজি দেখা পাইছো বহুতে আমাক কিছুমান ক্ষেত্ৰত বহুতে আমাক অলপমান তুচ্ছ কৰি আছে বিভিন্ন কৈ আছে বাংলাদেশী সংগঠন কিবা সংগঠন বহুতে কৈ আছে আমি বাংলাদেশী হয়নে নহয় আমি অলপ সময় ৰখি যাওক অলপ সময়ৰ পিছত আপোনালোকৰ একাংশক হে আমি প্ৰত্যুত্তৰ আমাৰ সংগঠনৰ পৰা দিম যে বাংলাদেশী আমি হয়নে নহয় আৰু আপোনালোকৰ নিচিনা একাংশ যিসকলে আমাৰ বাংলাদেশী বুলি তুচ্ছ তাচ্ছিল্য কৰি থাকে অলপ সময় ৰখি যাওক তাৰ পিছত আমি আপোনালোকক শিকাম যে বাংলাদেশী কোৱাৰ পিছত আপোনালোকৰ কেনেকৈ জুল ফাটে এই বস্তুটো আমি আমাৰ সংগঠনৰ মজিয়াৰে দি আৰু আইনৰ ভিতৰত থাকি কিনে আপোনালোকক শিকাম কাৰণ আপোনালোকৰ কিছু একাংশ যি আমাক সদায় তুচ্ছ তাচ্ছিল্য কৰতে আপোনালোকৰ তেল ফাটিছিল তো সেই তেল আমি কেনেকৈ সিধা কৰিব লাগে এতিয়াৰ পৰা আমি সেই বস্তুটো জানো আৰু আমি সেই কামটো কৰি যাম কিন্তু সব বস্তু আমি আইনৰ ভিতৰত থাকি যাম আমাৰ অধিকাৰৰ পৰা আমাৰ মানুহক বহুত বঞ্চিত কৰিলে আমাক সদায় ভাগ কৰি থাকিলে এতিয়াৰ পৰা ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদৰ পৰা কোনো ভাগ নহওঁ আমি কোনো ভাগ নহয় আমি গৰিয়া মৰিয়া দেশী জলা সৈয়দ মিয়া বুলি কথা নাই কোনো ভাগ নহওঁ আমি সকলো একলগ হোৱা আমি পৰিকল্পনা লৈছো আৰু লগত এই অসমত আমি হিন্দু মুছলমান ভাগ হ'বলৈ নিদিও হিন্দু মুছলমান আমি যি ভাতৃত্ববোধ আছিলো সেই ভাতৃত্ববোধ আমি হৈ থাকিম আৰু এতিয়াৰ পৰা হিন্দু মুছলমান যি আমাৰ সমাজত কাজিয়া লাগিব তেখেতৰ পিঠি চামৰা উলাই নিদিয়ালৈ আমি কিন্তু নেৰিম কাৰণ সমাজখন কিন্তু বেয়া কৰিবলৈ কাকোকে অধিকাৰ নিদো হৈ গল আপোনালোকৰ একাংশ ৰাজনীতিৰ কাৰণে মুছলমানক যিমান অত্যাচাৰ কৰিব লগা আছিল কৰিলে আপোনালোকে হিন্দু মুছলমান যিমান কাজিয়া লগাব লগীয়া আছিল কৰিলে আমি চুপচাপ হৈ কিনে শুনি থাকিলো চুপচাপ হৈ বহি থাকিলো এতিয়াৰ পৰা আপোনালোকৰ সেই একাংশ যি আমাৰ সমাজ লেতেৰা কৰিব তেখেতসকলক প্ৰত্যুত্তৰ আমি তেখেতসকলৰ ভাষাত দিম আমি তেখেতসকলৰ প্ৰত্যুত্তৰ তেখেতসকলৰ ভাষাত দিম আৰু এটো স্পষ্ট কাৰণ আমাক বহুত অত্যাচাৰ কৰিছে তো বহুত অত্যাচাৰ কৰিছে কিন্তু আমি বাৰে কৈছো যে আমাৰ সংগঠনেৰে কোনো ধৰ্ম জাতি ভাষীৰ লগত আমাৰ যুদ্ধ নাই আমি আমাৰ সংগঠনেৰে আমাৰ অধিকাৰৰ কাৰণে মাত মাতি যাম আমাৰ হেয়া আমাৰ মাটিৰ পট্টাই হওক হেয়া আমাৰ দিবতাৰৰ সমস্যাই হওক হেয়া আমাৰ ৰাজনীতি ক্ষেত্ৰৰ অধিকাৰে হওক হেয়া আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত অধিকাৰে হওক হেয়া আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত অধিকাৰে হওক আমি সকলো অধিকাৰৰ কাৰণে সংবিধানে যিখিনি অধিকাৰ দিছে সকলো অধিকাৰ আমি মাত মাতি যাম আৰু সকলো ৰাইজকে আৰু এটা কথা কওঁ যে আপোনালোকে জানি হয়তো সুখী হ'ব যে আমাৰ এতিয়া সংগঠনত আমি আৰম্ভণি কৰোতে আমি হয়তো 2-3জন মানুহ আছিলো কিন্তু আজি আমাৰ লগত আমাৰ জ্যেষ্ঠ আমাৰ উপদেষ্টা আমি যিখিনি আমি ৰাখিছো পাইছো আমি সুখী আজি আমাৰ লগত আজি 18 গৰাকী আমাৰ অধিবক্তা আজি হাইকোৰ্টৰ আমি অসমৰ হাইকোৰ্টৰ আমি পাইছো আৰু লগতে 4 গৰাকী অধিবক্তা আমি সুপ্ৰিম কোৰ্টৰ পাইছো যিসকলে উপদেষ্টা হিচাপে আমাৰ সংগঠনত থাকিম বুলি তেখেতসকলে কৈছে আমি সুখী তেখেতসকলক পাই কিনে লগতে আমি কিছুমান ৰিটায়াৰ্ড হৈ যোৱা কিছুমান পুলিচৰ মানুহ পাইছো যিসকলে আমাক আগন্তুক সময়ত কেনেকৈ আগবাঢ়ি যাব লাগে আমাক বহুতখিনি তেখেতসকলে আমাক নীতি শিক্ষা দিছে আমি খুবেই ভাল পাইছো আৰু লগতে বহুত আমি তেনেকৈ আমি শিক্ষক পাইছো যিখিনি ৰিটায়াৰমেণ্ট হৈ গৈছে তেখেতসকলে আমাক আজি তাৰিখত যিখিনি আমাক পৰামৰ্শ দিছে আমি ধন্য যে আমি কম সময়ৰ ভিতৰত ইমানখিনি মানুহৰ আশীৰ্বাদ পাইছো আৰু সকলোৱে এটাই বস্তুৱে কৈছে যে ভাগ হৈ নাথাকো সমাজখন ভাগ হৈ থকাৰ কাৰণে দুৰ্বল হৈছে সমাজখন ভাগ হৈ থকাৰ কাৰণে একাংশই ৰাজনীতি কৰিব পাৰিছে এতিয়াৰ পৰা ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ যেহেতু তোমালোকে খুলিছা সংগঠনটো আৰু সংগঠনৰ যেহেতু উদ্দেশ্য ৰাখিছা একতাৰ আৰু এই একতাৰ ধাৰা আৰম্ভ হৈছে আৰু এই একতাৰ ধাৰা যেতিয়ালৈ আমি একতা নহওঁ তেতিয়ালৈ খতম নহয় আৰু আমি প্ৰতিশ্ৰুতি দিছো যে আমি অসমত অন্তত আমি একতা ধাৰা আমি আৰম্ভ কৰিছো আৰু আমি এনেকুৱা এটা একতা মজবুত কৰি যাম যে ভৱিষ্যত কালত কোনোৱে আমাক ভাগ কৰিব নোৱাৰিব ভৱিষ্যত কালত আমাক কোনোবাই তুচ্ছ তাচ্ছিল্য কৰিবৰ কাৰণে 100 বাৰ চিন্তা কৰিবলৈ নহয় 1000 বাৰ চিন্তা কৰিব লাগিব এতিয়া আমাৰ আজি যেহেতু আমি লোৱাৰ আসাম আমাৰ বিভিন্ন জায়গাত আমাৰ ইতিমধ্যে জিলা আমি পাইছোৱে
আৰু লগতে আমি মিডিল আছে আমি হুজাই ডিষ্ট্ৰিক্ট পাইছোঁ আমি নগাঁও ইতিমধ্যে আমাৰ হৈ যাব আজি 2-3 দিনৰ ভিতৰত আমি নগাঁও ডিষ্ট্ৰিক্টখন পাম আমাৰ বৰপেটা ইতিমধ্যে আমাৰ হৈ গৈছে আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট আমি গঠন কৰিবলৈ গৈ আছোঁ ধুবুৰী ডিষ্ট্ৰিক্ট আমাৰ ইতিমধ্যে আমাৰ হোৱা বুলি আমি ধৰি লৈছোঁ কাৰণ আৰু বেছি সময় নাই আমি কামৰূপ গ্ৰাম্য আমাৰ হৈ গৈছে আমাৰ কামৰূপ মেট্ৰ' আমাৰ হৈ গৈছে আমি লখিমপুৰ ডিষ্ট্ৰিক্ট আমি পাইছোঁ আমি এতিয়া মঙলদৈ ডিষ্ট্ৰিক্ট আমি দৰং ডিষ্ট্ৰিক্ট আমি এইকেইদিনৰ ভিতৰতে আমি গঠন কৰিবলৈ গৈ আছোঁ লগতে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টতো আমি বহুতখিনি কাম চলি আছে আৰু মৰিগাঁও ডিষ্ট্ৰিক্টত আমি খুব বেছি আৰু এসপ্তাহৰ ভিতৰত আমি গঠন কৰিবলৈ সক্ষম হওঁ এতিয়া আমি আপোনাৰ 21 তাৰিখৰ পিছত আমি উজনিলৈ যাম আমি উজনিত আমি গঠন কৰিম আমি ডিব্ৰুগড়ত আমাৰ সৰ্ববৃহৎ আমাৰ যোগদান কাৰ্যসূচী আছে ডিব্ৰুগড়ত আমাৰ তাতে যোগদান হ'ব 21 তাৰিখৰ পিছত তাৰপিছত আমি নুমলীগড় তাৰপিছত আমি শিৱসাগৰ তাৰপিছত যোৰহাট তাৰপিছত গোলাঘাট তাৰপিছত দুলীয়াজান আমি এইখিনি আমাৰ আপাৰ আসামত যেহেতু তেখেতসকলে আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি 21 তাৰিখৰ পিছত কাৰণ যেহেতু আমাৰ ইয়াতে 21 তাৰিখৰ আগলে বহু কমিটি আমাৰ তেনেকৈ কথা হৈ আছে তো 21 তাৰিখৰ পিছত আমি উজনিলৈ যাম আৰু উজনিৰ মানুহৰ পৰা আমি জানো আমি সকলোৰ পৰা আমি আশীৰ্বাদ দোৱা পাম আৰু সকলোৱে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আমি ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদক উজনিত জিলিকাম আৰু সেই আৰম্ভণি আমাৰ ডিব্ৰুগড়ৰ পৰা হ'ব কাৰণ ডিব্ৰুগড় সৰ্ববৃহৎ যোগদান কাৰ্যসূচী যি কাৰ্যসূচীয়ে অন্তত উজনিত এটা ভাল পৰিৱেশ এটা আনিব আৰু উজনিত এটা ভাল পৰিৱেশ এটা হ'ব বুলি আমি বিশ্বাস কৰোঁ কাৰণ উজনি নামনি বহুত একাংশ কৰিলে কাৰণ মই সদায় কওঁ যে উজনি নামনি আমি ভাগ হৈ থাকিলে নহ'ব আমি একতা হৈ থাকিব লাগিব উজনি মানুহ নামনিত কাম কৰিবলৈ আহিব পাৰিব নামনি মানুহ উজনিত কাম কৰিবলৈ যাব পাৰিব তাত বাধা বিঘিনি নাই কিছুমান একাংশই আমাক সেইবিলাক কৰি আছে আৰু সেইবিলাক দুৰ্বল আমাক সমাজখন কৰি দিয়ে আৰু সেইবিলাক আমি বাধা দিবই লাগিব তেনেকৈ আমি প্ৰত্যেকজনে আমি সিদ্ধান্ত লৈছোঁ আৰু আমাৰ ভাল লাগিছে আমাৰ উপদেষ্টা হিচাপে আমাৰ কিছুমান বহুত ভাল মানুহে আমাক বহুত ভাল কিছুমান পৰামৰ্শ দিছে সেইকাৰণে সকলো ৰাইজে যেনেকৈ আশীৰ্বাদ কৰিছে তেনেকৈ আপোনালোকে সকলোৱে আমাক আশীৰ্বাদ কৰিব যেন আমি আগন্তুক দিনত আমি নেতা অকল আমাক নবনাব আমাক নেতা নবনাব এইটো এটা কথা কৈছো আমাক নেতা নবনাব আমি নেতা বনিলে এই নেতা বনাতে আমাৰ দল সংগঠনে এই নেতা বনাতে আমাৰ কি হৈছে আমি নিজৰ জাতিৰ কাৰণে মাত মাতিবলৈ পাহৰি গৈছে এতিয়া অন্তত আমাক নেতা নবনাব আমি সেইজন সৈনিক হৈ কিনে আমি চিৰ জীৱনকাল থাকিব বিচাৰিছো যি সৈনিকে নিজৰ দেশৰ নিজৰ অসমখনৰ কাৰণে নিজৰ জাতিৰ কাৰণে নিজৰ মানুহৰ কাৰণে মাত মাতি যাব আৰু শক্তিশালী এটা সংগঠন ৰূপে আমি গঢ়ি উঠিম কাৰণ নেতা বনালে আমাৰ ফালৰি কাটা যাব আকৌ আমি আমাৰ মাজত থকা সেই যিখিনি সংস্কল্প লৈছিলোঁ হয়তো এইখিনি সংস্কল্পৰ পৰা আমি বিচলিত হ'ম সেইটো কাৰণে নেতা নবনাব আমাক নেতা বনাব নালাগে আমাক সৈনিক হিচাপে আপোনালোকে সন্মান জনাব সৈনিক হিচাপে আমাক শ্ৰদ্ধা জনাব সৈনিক হিচাপে আপোনালোকে আমাৰ লগত যোগদান কৰিব বাছ আমাক তাতকৈ বেছি একো নালাগে এতিয়া উজনিৰ ক্ষেত্ৰত কোৱাৰ লগে লগে আমাক এইমাত্ৰ এজন ব্যক্তি তেখেতৰ আসলতে গাত লাগিছে কৌশিক কি নাম আছিলে গগৈ বুলি মই এতিয়া দিবলৈ নালাগিছিলে কিন্তু দি দিওঁ তেখেতে কৈছে মিয়াক আমি কেতিয়াও ছাপোৰ্ট নকৰোঁ বাট উই ডু ছাপোৰ্ট আৱাৰ লোকেল মুছলিম ভাইচ অ'কে ঠিক আছে কৌশিক গগৈ আপুনি যিহেতু লোকেল মুছলিম বুলি কৈছে মানে লোকেল মুছলিম আপুনি কাক বুজাইছে মানে গৰিয়া মৰিয়া দেশী জ্বলা ঠিক আছে আপোনাক এই উত্তৰটো মই এই সোশ্যাল মিডিয়া মাধ্যমতে এতিয়াতে আপোনাক উত্তৰটো দিব বিচাৰিছো ঠিক আছে আপোনালোকে যে গৰিয়া মৰিয়া দেখি জ্বলা সৈয়দক যেতিয়া আপোনালোকে ভাই ককাই বুলি কৈছে তেতিয়াহ'লে কিয় আপোনালোকৰ উজনিত এখন আসন গৰিয়া মুছলমানক এতিয়ালৈ আপোনালোকে এৰি দিয়া নাই তেতিয়া ক'ত যায় আপোনালোকৰ ভাইচাৰা তেতিয়া কিয় আপোনালোকে এইটো চিন্তা নকৰে যে হিন্দু মুছলমানৰ কথা আপোনালোকে পাহৰি কিয় নাযায় তেতিয়া কিয় কথাটো নাহে যে খিলঞ্জীয়া বুলি তেতিয়া কিয় কথাটো নাহে লোকেল বুলি তেতিয়া কিয় কথাটো নাহে যে আমাৰে এজন অসমীয়া ভাই বুলি তেতিয়া কিয় কথাটো আপোনাৰ মুছলমান বুলি আহে আপুনি একবাৰ জনালে বহুত ভাল পাম আৰু দ্বিতীয় নম্বৰ কথা কি যেতিয়া আজি আপোনাৰ উচ্ছেদ হৈছিলে উচ্ছেদ হতে আমাৰ যেতিয়া গৰিয়া গাঁও এখন উচ্ছেদ কৰি দিলে উৰিয়াম ঘাটত তেতিয়া কিন্তু কৌশিক গগৈ আপোনালোকৰ একাংশৰ কিন্তু আজিলৈ মাত নোলালে যে গৰিয়াখিনিক উচ্ছেদ কিয় কৰিলে কিয় তেতিয়া ভাই ককাই কথা ক'ত গ'ল তেতিয়া ভাই ককাই বুলি চিন্তা নহ'লে নেকি যেতিয়া লখিমপুৰত আমাৰ গৰিয়া পৰিয়ালখিনিক উচ্ছেদ কৰি দিলে তেতিয়া আপোনালোকৰ কিয় মাত নোলালে তেতিয়াতো মাত ওলাব লাগিছিলে কি যে আমাৰ গৰিয়াখিনি আমাৰ ককাই ভাই আমাৰ ইহঁতে নিজৰ তেজৰ মহ আমি একেলগে আছো ভাই ককাই দৰে আছো আমি ইহঁতক কেলে আমি ইহঁতক আমাৰ উচ্ছেদ কৰিব লাগে যিহেতু উচ্ছেদটো এক পক্ষ হোৱাটো আমি সকলোৱে দেখিলো কিয় তেতিয়া সেইখিনি খিলঞ্জীয়া মুছলমান নাছিলে নেকি সেইখিনিক আপোনালোকে কিয় তেতিয়া ইহঁতক তেখেতসকলৰ সুৰক্ষাৰ কাৰণে আপোনালোকে মাত নামাতিলে তেখেতক কিয় মাটিৰ পট্টা দিয়াৰ কাৰণে মাত নামাতিলে
আপোনালোকে কৌশিক গগৈ আপোনালোকৰ দৰে একাংশ আচলতে কি জানেনে আমাক আচলতে গৰিয়া মৰিয়া মিয়া বুলি ভাগ কৰি ৰাখি এই আপোনালোকে নিজৰ ভোটৰ মুনাফাটো লৈ আছে তাৰ বাহিৰে একো কৰা নাই আপোনালোকৰ একাংশৰ অন্তৰত ককাই ভাই অকল মুখত মাত্ৰ অন্তৰত কিন্তু ককাই ভাই নহয় যদি ককাই ভাই হয় উজনিৰ পৰা এজন গৰিয়াক আপোনালোকে কিয় আজিলৈ এটা টিকেট প্ৰদান নকৰিলে এজন বিধায়ক হিচাপে নহলে প্ৰশ্ন আছে এটো আৰু প্ৰশ্ন এতিয়া সকলো ৰাইজে কৰিব যে গৰিয়া বুলি খিলঞ্জীয়া বুলি সাৰ্টিফিকেট দিলে হ'ব নেকি ভাই ককাই যদি হয় আমি যদি গগৈক ভোট দিবলৈ কাৰণে আমি যদি কুণ্ঠাবোধ নকৰো এজন গৰিয়াক ভোট দিবলৈ কাৰণে আপোনালোকৰ কিয় চিন্তা হয় আপোনালোকে কিয় উজনিৰ 33খন আসন থাকাৰ পিছত এখন আসন গৰিয়াক কিয় এৰি দিবলৈ নোৱাৰে তেতিয়া ভাইচাৰা ক'ত যায় কৌশিক গগৈ তেতিয়া ক'ত যায় আপোনালোকৰ লোকেল মুছলিমৰ কথা তেতিয়া ক'ত যায় আপোনালোকৰ অসমীয়া খিলঞ্জীয়া কথাটো মই এজন গৰিয়া খিলঞ্জীয়া মুছলমান সেই কাৰণে আজি এই প্ৰশ্ন কৰিছো মোৰ ঘৰ উজনিত বুজিছেনে আপোনালোকৰ এই ভেকু ভাওনা চাওতে চাওতে আজি প্ৰশ্ন কৰিবলৈ বাধ্য হৈছো যে আপোনালোকে অকল গৰিয়া মৰিয়া দেশী বুলি ভাগ কৰি মিয়া বুলি ভাগ কৰি ৰাখি কেনে অকল আপোনালোকে এইখিনি মানুহ দুৰ্বলতা কৰিছে কিন্তু আপোনালোকে সঁচা অৰ্থত এইখিনি মানুহ কোনো দিনখন একো দিয়া নাই কোনো দিনখন একো আপোনালোকে সুবিধা কৰি নিদিয়ে আপোনালোকৰ চকুত সেইখিনি মানুহ অকল মুছলমান বুজি পাইছে কৌশিক গগৈ আপোনালোকৰ নিচিনা একাংশ চকুত সেইখিনি মানুহ অকল মুছলমান যদি সঁচা অৰ্থত আপোনালোকে ককাই ভাই বুলি যদি জানে ককাই ভাই বুলি কৰে 26ত এখন আসন গৰিয়াক এৰি দিয়ক উজনি তেতিয়া আমিও মানিম আপোনালোকে ককাই ভাই বুলি মানে কিন্তু দুৰ্ভাগ্য কথা হেতু আপোনালোকেতো বাদ দিয়ক হেতু কটুতে নহয় হেকেনে কৈছো যে এতিয়া আমাৰ অধিকাৰৰ কাৰণে আমি মাত মাতিম অসমত কোনো মুছলমান ভাগ হৈ থাকিব নালাগে আমি কোনো হিন্দুৰ লগত যুদ্ধ কৰিবলৈ নাযায় হিন্দু মুছলমান ভাই ভাই আছিলো একেলগে থাকিম কিন্তু এতিয়া প্ৰতিজনৰে অধিকাৰৰ কাৰণে মাত মাতিম প্ৰতিজনৰে অধিকাৰৰ কাৰণে ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদে মাত মাতিব কৌশিক গগৈ আৰু অনাগত দিনত আপোনালোকে চাই যাব আমি কিখিনি কৰিব পাৰো কাৰণ আপুনি যদি খিলঞ্জীয়া আপোনাতকে ডাবল খিলঞ্জীয়া আমি কাৰণ আপোনাৰ পূৰ্বপুৰুষ কৰ পৰা আহা আৰু আমাৰ পূৰ্বপুৰুষ কৰ পৰা আহা কেতিয়াবা বহিম কেতিয়াবা আলোচনা কৰিম তথাপিতো আপোনালোকক সন্মান জনাই কিনে আমি সদায় শ্ৰদ্ধা জনাও কিন্তু আপোনালোকে সেইখিনি বস্তু কিন্তু আমাক নকৰে বুজি পালেনে সেইকাৰণে কেতিয়াবা হেতুৰ ওপৰত ডিবেট হ'ব যদি আপোনালোক খিলঞ্জীয়া আপোনালোককে ডাবল আমি খিলঞ্জীয়া 1205 চনৰ ইতিহাস আছে জয় অসম